নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ ওচৰত মই লৈ আহিছোঁ খাবলৈ বহুত টেষ্টি আৰু বনাবলৈ বহুত সহজ এটা টিফিনৰ ৰেচিপি। আপোনালোকে সদায় টিফিনত কি দিম বুলি ভাবি থকাতকৈ এইটো বনাই নিজৰ ল'ৰা ছোৱালীক টিফিনত দি পঠিয়াব পাৰিব, লগতে নিজেও খাব পাৰিব আৰু আলহীকো খুৱাব পাৰিব। তেন্তে বলক চাওঁ আমি ৰেচিপিটি বনাবলৈ কি লাগে। ফাৰ্ষ্টতে কেৰাহী এখন মই চৌকাত বহাই লওঁ, তাৰপিছত ল'ম পানী। আপুনি যিমান বনাব সেইটো পৰিমাণৰ অনুযায়ী পানী ল'ব আৰু সেই পানীখিনিত দিম জলকীয়া গুড়ি অকণমান। যদি আপুনি জ্বলা খাই ভাল পায় অকণমান সৰহকৈ দিব। আৰু লৈছোঁ ধনিয়া গুড়ি আৰু কচুৰি মেথি অকণমান দি দিছোঁ, খাবলৈ বহুত টেষ্টি হয়, অপশ্যনেল হয়, যদি আপোনাৰ নাই নিদিবও পাৰে। আৰু সেইখিনি একেলগতে মই এতিয়া গৰম হৈ উতলিবলৈ দিম। সেইখিনি উতলাৰ পিছত মই চাহ খোৱা কাপেৰে একাপ দিম চুজি। এয়া চাওক, চুজি দিছোঁ একাপ। আপোনাৰ যদি সৰহকৈ বনাবলৈ মন যায় তেন্তে 2 কাপমান দিব, আপোনাৰ নিজৰ কথা। চুজিখিনি কেৰাহীত দিয়াৰ লগে লগে এনেকৈ লৰাব লাগিব। আমি সকলোৱে জানো চুজি পটককৈ লাগি ধৰে, এনেকৈ লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। চুজিখিনি আমি তেতিয়ালৈকে বনাব লাগিব যেতিয়ালৈকে চুজিখিনি কোমল আটাৰ নিচিনা হৈ নাযায়, যাতে গুৰি গুৰি ভাৱটো তাত লাগি নধৰে বা নাথাকে। আৰু মাজতে দিছোঁ অকণমান নিমখ সোৱাদ অনুসৰি, আপুনি সোৱাদ অনুসৰি দিব, আপুনি নিমখ কিমান খায় সেইটো অনুসৰি। আৰু এতিয়া বনাই থাকিব লাগিব, কাৰণ চুজিখিনি উলিয়াই পিনে আমি দৌ বনাব লাগিব। দৌটো কোমল হ'ব লাগিব। যেতিয়ালৈকে চুজিখিনি কোমল হৈ আটাৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে আমি লৰাই থাকিব লাগিব। আমাৰ সকলোৰে একেটাই সমস্যা ল'ৰা ছোৱালী টিফিনক লৈ, কাৰণ ল'ৰা ছোৱালীয়ে সদায় একেটা বস্তু খাব নিবিচাৰে। আকৌ সদায় বেলেগ বেলেগ বস্তু ঘৰত বনোৱাটো ইমান সহজ নহয়। সেইকাৰণে আমি কি কৰোঁ, দোকানৰ পৰা কিনি আনি পিনে টিফিনত ভৰাই পঠিয়াই দিওঁ। সেইটো কৰাতকৈ আপুনি এইটো ট্ৰাই কৰিব পাৰে, খাবলৈ বহুত ভাল। আৰু ঘৰত বনোৱা বস্তুটো এনেই স্বাস্থ্যৰ কাৰণে ভালেই, ল'ৰা ছোৱালীৰ কাৰণেও বেয়া নহ'ব, বনাবলৈও সহজ। চ' আপুনি এবাৰ ট্ৰাই কৰিব, ট্ৰাই কৰি দি চাব। আৰু এয়া চাওক, চুজিখিনি হৈয়ে গ'ল, প্ৰায় কোমল হৈ গৈছে, দেখিছেনে কিমান ধুনীয়া হৈ গৈছে। এইখিনি এতিয়া বাচন এটাত উলিয়াই পিনে থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। আৰু সিফালে লৈছোঁ আগতীয়াকৈ বইল কৰি থোৱা 4টা সৰু সৰু আলু। আপোনাৰ যদি ডাঙৰ আলু থাকে তেন্তে 2টা ল'লেও হৈ যাব। এতিয়া আলুখিনি বাকলি গুচাই ৰুকি লওঁ, ৰুকনি এখন লৈ পিনে ভালকৈ মিহিকৈ, কাৰণ আলুখিনি যিহেতু ফেটিব লাগিব চুজিখিনিৰ লগত, চ' আলুখিনি যাতে গোটা গোটা হৈ নাথাকে তালৈ চাব লাগিব। সেইকাৰণে আমি মিহি মিহিকৈ ৰুকি ল'ব লাগিব। এয়া দেখিছেনে, এনেকৈ ৰুকি লৈছোঁ। এইটো সৰু ৰুকনি হয়, য'ত মিহি মিহিকৈ ওলোৱা ৰুকনিটো হয়। ডাঙৰটো হ'লে অকণমান ডাঙৰ ডাঠ হয়, অকণমান বেয়া হয় তেতিয়া। আপোনাৰ যদি ৰুকনি নাই তেন্তে আপুনি মিহিকৈ পিটিকি ল'ব পাৰিব, কিন্তু বহুত মিহি হ'ব লাগিব, তাত গোটা গোটা অকণমানো থাকিব নালাগিব। এনেকৈ এটা এটাকৈ মই 4টা আলুৱে ৰুকি লৈছোঁ। এয়া দেখিছেনে। আলুখিনি ৰুকি হোৱাৰ পিছত ইয়াত দি দিছোঁ নিমখ অকণমান সোৱাদ অনুসৰি, আৰু দি দিছোঁ গৰম মছলা অকণমান, আৰু আপোনাৰ দিছোঁ ৰেড চিলি অকণমান। আৰু এইখিনি দি পিনে ভালকৈ মিক্স কৰি ল'ব লাগিব। এয়া চাওক, এনেকৈ ভালকৈ মিক্স কৰি আপুনি চামুচ এখনেও কৰিব পাৰে, নহ'লে হেতা এখনেও কৰিব পাৰে, হাতেৰে কৰিব পাৰে, নিজৰ কথা। এনেকৈ মিক্স কৰি ল'ব ভালকৈ। এইখিনি ভালকৈ এনেকৈ মিক্স কৰাৰ পিছত, ভালকৈ মিহিকৈ পিটিকি লোৱাৰ পিছত এইখিনি দি দিম আমি যে বনাই থোৱা আগতীয়াকৈ উলিয়াই থোৱা চুজিখিনিৰ লগত। এয়া এইখিনি দি পিনে ইয়াত ভালকৈ 2টা মিক্স কৰি ফেটি ল'ম। আমি যেনেকৈ ৰুটি বনাওঁতে আটাখিনি ফেটি লওঁ তেনেকৈ ফেটি ল'ম। চাওক, এনেকৈ ফেটি লৈছোঁ, এনেকৈ ভালকৈ।
চুজিখিনি ঠাণ্ডা হ'ব লাগিব চুজিখিনি গৰম হৈ থাকিলে আপুনি এইখিনি ফেটিব নোৱাৰিব এনেকৈ আৰু বনাবলৈও বেয়া হ'ব চুজিখিনি ঠাণ্ডা হ'বলৈ দি ল'ব ফেটোতে হাতত তেল বা ঘি অকণমান লৈ ল'ব পাৰে তেতিয়া ফেটিবলৈ বেছি ভাল হয় তলত লাগি নধৰে আৰু এয়া চাওক এইটো ফেটি হোৱাৰ পিছত আমি এনেকৈ বনাই ল'ব লাগিব আপোনাৰ যিমানকেইটা গোল হয় সিমানকেইটা সমানকৈ ভাগ কৰি এনেকৈ বনাই ল'লে হৈ গ'ল এয়া দেখিছেনে এনেকৈ কিমান ধুনীয়া লাগিছে দেখিবলৈ আপুনি এবাৰ বনাই চাব খাবলৈও সিমানেই টেষ্টি হয় এইখিনি বনাই সাইডত থৈ এয়া উঠাইছোঁ কেৰাহী আৰু কেৰাহীত দিছোঁ তেল এয়া এনেকৈ দি ল'ব তেল অকণমান সৰহকৈ দিব যিহেতু আমি চুজি ভাজিম চুজি তেল অকণমান সৰহকৈ লাগে এয়া এনেকৈ দি দিছোঁ এনেকৈ দি ল'ব আৰু মনত ৰাখিব যাতে গেছৰ ফ্লেমটো ডাঙৰ হৈ থাকে সৰু নকৰিব চুজি সিজিবলৈ অকণমান টাইম লাগে লগতে জুইও অকণমান সৰহকৈ লাগে এয়া এনেকৈ এটা এটাকৈ মই দি দিছোঁ আৰু দি হোৱাৰ লগে লগে আপুনি এনেকৈ উল্টাই দিব এনেকৈ উল্টাব যাতে এফালে লাগি নধৰে সেইটো চাব আপুনি ঘনাই ঘনাই উল্টাই থাকিব লাগিব কাৰণ চুজি পটককৈ লাগি ধৰে লগতে একেটা ৰঙৰ দুইফালে হ'বলৈ হ'লেও আপুনি এনেকৈ উল্টাই থাকিব লাগিব এনেকৈ উল্টাব লাগিব দেখিছেনে ইফালে অকণমান ব্ৰাউনিছ হ'লেই ইয়াত দেখিছেনে চুজি হয় আপোনাক ভাজিবলৈ অকণমান টাইম লাগিব ভিতৰখিনি সিজি গ'লে বস্তুখিনি ফুলি ফুলি যাব আপুনি এনেও ধৰিব পাৰিব এয়া আকৌ উল্টাব আপুনি অকণমান ঘনাই ঘনাই উল্টাব লাগিব ঘনাই ঘনাই উল্টাই থাকিলে কি হ'ব জানেনে দুইফালে কালাৰটো দেখিবলৈ সমান হ'ব ধুনীয়া হ'ব আৰু দুইফালে সমানে সিজিব আৰু এয়া চাওক এয়া দেখিবলৈ কিমান ধুনীয়া দেখিছেনে দেখিবলৈ যিমান ধুনীয়া খাবলৈও সিমানে টেষ্টি আৰু বনাবলৈও সহজ আপুনি নিশ্চয় ট্ৰাই কৰি চাব বনাই চাব আৰু খাবলৈ কেনেকুৱা লাগিলে মোক কমেণ্টত জনাবলৈ নাপাহৰিব মাত্ৰ একাপ চুজিৰে কিমান ধুনীয়া বনিছে দেখিছেনে এইখিনি মাত্ৰ একাপ চুজিৰে বনাইছোঁ আপোনালোকে দেখিছেই আপুনিও বনাব এবাৰ বনালে বাৰে বাৰে বনাব খাবলৈতো বহুত ভাল আৰু বতৰো আমাৰ ইয়াত এতিয়া বহুত বৰষুণ দি আছে এনেকুৱা বতৰতো মন চুনতে এইবোৰ খাবলৈ মন যায়েই চ' বজাৰৰ পৰা কিনি খোৱাতকৈ আপুনি নিজে বনাই খাব পাৰিব আৰু এবাৰ বনালে বাৰে বাৰে বনাব খাবলৈ বহুত ক্ৰিস্পি লগতে বহুত চটফটা হয় আৰু এয়া চাওক এইখিনি হৈ গ'ল এইখিনি এতিয়া মই উলিয়াম মই আগতীয়াকৈ ট্ৰেখনত টিছু পেপাৰ পাৰি লৈছোঁ এয়া যাতে লগত লাগি অহা এক্সট্ৰা অইলখিনিও শুহি লয় টিছুটোৱে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি দিবলৈ নাপাহৰিব মই এনেকৈয়ে সদায় আপোনালোকৰ ওচৰত ভাল ভাল ৰেচিপি লৈ আনিম যদি আগলৈ চাব বিচাৰে তেন্তে চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিব আৰু বাকি থাকি যোৱাখিনিকো একেখিনি তেলতে ভাজিম এনেকৈ এটা এটাকৈ দি দিব
এটা ইটোৰ লগত লাগি নধৰাকৈ এনেকৈ দি দিছোঁ। আৰু এয়া আগৰ নিচিনাকৈ ঘনাই ঘনাই উল্টাই থাকিব এনেকৈ দেখিছেনে কিমান ধুনীয়া ব্ৰাউনিছ হৈছে। এয়া প্ৰায় হৈয়ে গ'ল। এইখিনিও হৈ গ'ল। এইখিনিও এতিয়া উলিয়াই ল'ম। এয়া কিমান ক্ৰিস্পি, দেখাটো কিমান ধুনীয়া লাগিছে। এয়া চাওক গোটেইখিনি। এইখিনি মাত্ৰ 1 কাপ চুজিৰে বনাইছোঁ। আপুনিও বনাব পাৰিব, নিজেও খাব পাৰিব, নিজৰ ল'ৰা ছোৱালীকো খুৱাব পাৰিব, ঘৰৰ মানুহকো খুৱাব পাৰিব। লগতে আপুনি আলহী আহিলেও ফটাফট বনাই খুৱাব পাৰিব, আলহীয়েও বহুত ভাল পাব। যদি ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।